বুৱাৰী মা ইমান সোনকালে উঠিলানে তুমি ইমান সোনকালে কিয় উঠিলা ৰাম ৰাম পৃথিৱীখন উল্টা খাই যাব এতিয়া দেখোন ইমান সোনকালে উঠিব লাগেনে তুমি তোমাৰ কাৰণেতো সূৰ্য ওলোৱাই নাই দেখোন এতিয়াও শুৱা গৈ যোৱা শুই থাকাগৈ ইমান সোনকালে উঠিব নালাগে নহয় শুই থাকাগৈ আৰু দেৰিকৈ উঠিবা যোৱা মই নিজৰ চাহকাপ নিজে বনাই খাবলগীয়া হৈছে এজনী বোৱাৰী মানুহ ইমান দেৰিকৈ উঠে আমাৰ দিনত আমি 5টা বজাতে উঠি সকলোবোৰ কাম কৰিছিলোঁ বুজিছা আজিকালি বোৱাৰীবোৰৰ আৰু ক'ব নালাগে হা তুমি চাহকাপ মোক বনাই দিব নোৱাৰা আজি ইমান দেৰিকৈ উঠিছা তুমি আমাৰ দিনত হ'ব লাগিছিলে তেতিয়া গম পালা হয় কি কৰিব লাগিলে হয় কিমান সোনকালে উঠিব লাগিলে হয় ইমান আজাদী সিহঁতৰ সূৰ্য ওলাই মোৰ পালেহি এতিয়া উঠিছে মহাৰাণী মা আজি দেওবাৰ কাৰণেহে আজি দেওবাৰ তেওঁলোক কোনো অফিচলৈ নাযায় সেইবাবেহে অকণমান বেছিকৈ শুলো মা তথাপিতো ইমান দেৰি হোৱা নাই আপুনি ইমান গালি পাৰিছেনে মা ৰাতিপুৱাই মই আজি দেওবাৰ কাৰণে অকণমান সময় শুলো মা এনেইতো ময়ো সদায় 5টা বজাতে উঠোঁ 5টা বজাত উঠিতো সকলো কাম বন কৰোঁ তেওঁক টিফিন বনাই দিওঁ সকলোকে কাম বন কৰি দিওঁ আজিহে দেওবাৰ কাৰণে অকণমান সময় শুলো মা সেইটোতে ইমান গালি পাৰিছে কিয় মা দেওবাৰ হ'ল কি হ'ল দেওবাৰে কি মই চাহ নাখাম নেকি বাকী কামবোৰ কৰিব নালাগে নেকি আমাৰ দিনত দেওবাৰ সোমবাৰ বুলি কোনো কথা নাছিলে সদায় আমি 5টা বজাত উঠিবই লাগিছিলে বুজিছা তোমালোকৰ নিচিনা নহয় আজিৰ যুগৰ বোৱাৰীবোৰ আৰু কি কম দেওবাৰ সোমবাৰ চাইহে খোৱাৰ পৰা উঠে হ'ব দিয়ক মা নেক্সট টাইমৰ পৰা ধ্যান ৰাখিম দেওবাৰে সোনকালে উঠিম মা বেয়া নাপাব বেয়া পাবলৈ কিটো আছেনো নিজে চাহ বনাই খাবলগীয়া হৈছে আৰু বেয়া পাবলৈ কিটো আছে হা হ'ব দিয়ক মা এবাৰৰ পৰা মই দেওবাৰে সোনকালে উঠিম দিয়ক আপুনি নিজে চাহ বনাই খাব নালাগে মা মই সোনকালে উঠিম মই ফ্ৰেছ হৈ আহোঁ মা হ'ব যোৱা সোনকালে ভাত বনাগৈ ভোক লাগিছে আৰু আমাৰ দিনত আমি 9টা বজালৈ ভাত বনাই গৈ আজৰি হওঁ বুজিছা ভাত খাই কৰিও আজৰি হওঁ আৰু তোমাৰ এতিয়া বনাবলৈ আছেই যোৱা সোনকালে বনোৱাগৈ বুৱাৰী ভাত হয়নে নেকি চাহহে বনাইছা দেখোন মানে মা ভাত বনাই আছোঁ হ'ব আৰু চাহ বনাইছিলোঁ ব্ৰেকফাষ্ট খাই লওক সকলোৱে তাৰপিছত ভাত খাব আজিতো দেওবাৰ সকলোৱে দেৰিকৈ খাব সেইবাবে মই ভাবিলোঁ ব্ৰেকফাষ্টটো ভালকৈ বনাওঁ ভাত হোৱালৈকে এয়াকে খাওক কি কথা কৈছা তুমি মোক সোনকালে ভাত লাগে তুমি নাজানা জানো আৰু এটা কথা বুৱাৰী তুমি এইবোৰ কি পিন্ধিছা হে ভগৱান কৃষ্ণ 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 ৰাম 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 এইবোৰ কি কাপোৰ পিন্ধিছা তুমি আমাৰ দিনত আমি কেনেকৈ আছিলোঁ আমি উৰণিয়ে নেপেলাওঁ মূৰৰ পৰা আৰু তোমালোকে এইবোৰ কি পিন্ধিছা আমি চুলি খোপা বান্ধি উৰণি লৈ থাকোঁ আমাৰ দিনত আৰু এতিয়া তুমি এইবোৰ কি পিন্ধিছা বুৱাৰী ইছৰাম মোৰ সন্মান তেনেও শেষ কৰিলা আৰু আমাৰ দিনত কেনেকুৱা আছিলে আৰু এতিয়া তুমি কি কৰিছা এইবোৰ আমি কেনেকৈ বোৱাৰী ভাত খালোঁ আৰু তুমি বোৱাৰী ভাত খাবলৈ আহিছা এইবোৰ পিন্ধি হে ভগৱান আৰু এনেকুৱা যাতে মই নেক্সট টাইম নাপাওঁ বোৱাৰী কিন্তু মা মইনো কি বেয়া কাপোৰ পিন্ধিছোঁ এইবিলাকতো আজিকালি সকলোৱে পিন্ধে আৰু মইতো একো উলিয়াই পিন্ধা নাই মোৰতো সকলোবোৰ ঢাক খাই আছে মা মইনো কি বেয়াকৈ পিন্ধিছোঁ আপুনি যে মোক এনেকৈ কৈছে মইতো মোৰ মানত ঠিকে আছে একো বেয়াকৈ পিন্ধা নাই মই মা আজিকালিচোন এইবোৰ চবে পিন্ধে মা মই সেইবোৰ একো নাজানো মই আগৰ দিনৰ মানুহ আৰু আগৰ দিনৰ মতে বোৱাৰী বিচাৰিছোঁ বুজিছাতো মই যেনেকৈ চলিছিলোঁ তেনেকৈ চলিব লাগিব আমাৰ দিনত আমি উৰণি নেপেলাওঁৱে বুজিছা আৰু এই নাইকিনে কি সেইবিলাকতো পিন্ধাই ৰাতিপুৱালৈকে দেখি মাথাটো মোৰ বেয়া হৈ যায় আমাৰ দিনততো সেইবিলাক নাছিলেই আৰু এই চুলিবোৰ এনেকৈ মেলি নাথাকিবা বুজিছা বোৱাৰী মানুহজনে চুলিবোৰ মেলি থাকিলে ভাল নেদেখি আমাৰ দিনত আমি খোপা বান্ধি থাকোঁ আৰু ময়ো তেনেকৈ থকাটো বিচাৰোঁ তোমাক বুজিছাতো হ'ব দিয়ক মা এইবাৰৰ পৰা নিপিন্ধো দিয়ক আৰু নিপিন্ধো দিয়ক মা চিন্তা নকৰিব বেয়া নাপাব আৰু নিপিন্ধো দিয়ক আপুনি যেনেকৈ বিচাৰে তেনেকৈ পিন্ধিম ভাত পানী বনাবলৈ কাম বন কৰিবলৈ অসুবিধা হয় কাৰণেহে কমফৰ্টেবল কাপোৰ এযোৰ হ'লে কাম কৰিবলৈ সুবিধা হয় ন মা সেইবাবেহে পিন্ধিছিলোঁ হ'ব দিয়ক আপুনি যদি বেয়া পায় আৰু নিপিন্ধো বেয়া নাপাব মা হ'ব দিয়া আমাৰ দিনত আমি ভাত বনোৱাই নাছিলোঁ আমাৰ দিনত আমি কিমান মানুহৰ ভাত বনাইছিলোঁ জানা ইমান মানুহৰ ভাত বনাই আমি চাদৰ মেখেলা পিন্ধিয়ে কাম কৰিছিলোঁ বুজিছা তোমালোককহে দেখিছোঁ আৰু আজিৰ যুগৰ বোৱাৰী ইছৰাম নোৱাৰি একেবাৰে কমফৰ্টেবল ড্ৰেছ লাগে ইছৰাম কিয় নোৱাৰিবাহে আমি পাৰিছোঁ যেতিয়া তোমালোকে কিয় নোৱাৰিবা পাৰিবা কথা হ'লেতো আৰু এইবাৰ বাদ দিয়া মোক সোনকালে ভাত বনোৱা ভোক লাগিছে হ'ব দিয়ক মা মই এওঁলোকক চাহকণ দি থৈ আহি আপোনাক ভাত দিমহি ৰ'ব মা আজি আমি বাহিৰতে ডিনাৰ কৰোঁ বুলি ভাবিছোঁ
ওলাই যাওঁ আমি এবাৰ আমি খাই বৈ বাহিৰতে আহিম দিয়া তুমি যাবা নেকি মা তুমিও ব'লা নহ'লে আমাৰ লগত কি ঘৰত কি খাবলৈ নাইকিয়া হৈ গ'ল নেকি হা ঘৰত নাখাই তহঁতে বাহিৰত খাবলৈ যাওঁ যে কি দৰকাৰ হা বাহিৰত গৈ পইচাবোৰ খৰচ কৰিবলৈ বাহিৰত ঘূৰিবলৈ যায় সিহঁতে দুইটা একো দৰকাৰ নাই একো কাম নাই ঘৰত বনা ঘৰত খা আমাৰ দিনত আমি বাহিৰত গৈয়ে নাপালোঁ আমি ভিতৰতে থাকি বনাই কৰি ভিতৰতে খালোঁ যি মন যায় বাপেৰে আনি ঘৰত দিয়েহি আমি তথাপি বাহিৰত ওলাই গৈ নাপালোঁ বুজিছ সিহঁতে বাহিৰত খাবলৈ যায় কথা ক'বলৈ আহিছে ঘৰত থাক ক'তো যাব নোৱাৰ বাহিৰত খাবলৈ গৈ গিৰিয়েকৰ টকাবোৰ তাই মানে উৰাবলৈ আহিছে ঘৰত তাইক ভালে নালাগে ঘৰত খোৱাবোৰ ভালে নালাগে বাহিৰত খাবলৈ যায় একো দৰকাৰ নাই বাহিৰত খাবলৈ গৈ আমাৰ দিনতে ভাল আছিলে আমাৰ দিনত বা আমি কেনেকৈ ডাঙৰ হ'লোঁ আমি কেনেকৈ বোৱাৰী ভাত খালোঁ আমি তেনেকৈ বাহিৰত গৈয়ে নাপালোঁ মাইকী মানুহ বাহিৰত তেনেকৈ ঘূৰি ফুৰে নেকি খাই কথা ক'বলৈ আহিছে যা বনাই গৈ ঘৰত থাক ক'তো বাহিৰত খাব যাব নোৱাৰ মা আমি এবাৰ ওলাই যাব বিচাৰিছোঁ সেইটোনো কি ডাঙৰ কথা তই যা তই মতা মানুহ যা কোনো কথা নাই কিন্তু তাই কিয় যাব মাইকী মানুহ এনেকৈ ঘৰৰ বাহিৰত খোৱাটো ভাল দেখি নেকি আমাৰ দিনতচোন আমি খাই নাপালোঁ তেনেকৈ বাহিৰত গৈয়ে নাপালোঁ একো দৰকাৰ নাই ঘৰত থাক কথা ক'বলৈ আহিছে মোৰ ওপৰত মুখ নচলাবি ঘৰত থাক বুলি কৈছোঁ ঘৰত থাক হ'ব দিয়ক মা নাযাওঁ দিয়ক বন্দনা হ'ব দিয়ক একো নাই মই ভাত বনাওঁগৈ দিয়ক মা তুমিও যে কিছুমান কথা কোৱা আৰু এতিয়া মাৰেহে বেয়া হ'ল যা মোৰ ওচৰৰ পৰা যা বাহিৰত খাই বেমাৰ কৰি ল'ব নালাগে যা আমাৰ দিনত দেউতাৰে বাহিৰত খোৱাই নাছিলে গম পাইছ যিমান যি কাম বন কৰি হ'লেও আহি মোৰ হাতে নাই ঘৰতহে খাইহি বুজিছ যা সোনকালে চব্জিকেইটা কাটি লওঁ ভাতকেইটা সোনকালে বনাই ৰেষ্ট লওঁগৈ দিনটো কাম বন সোনকালে কৰিলোঁ কাম বনবিলাক কৰিবলৈ অলপ ওলাই যাব পাম ওলাই গ'লে অলপ মনটো ভাল লাগিব সদায়নো কিমান আৰু ঘৰত কাম বন কৰি ফুৰিম এদিন ওলাই যাব বিচাৰিলোঁ তাকো যাব নাপালোঁ হ'ব আৰু মোৰে কপাল আপত্তিও নকৰোঁ বাৰু সোনকালে চব্জিখিনি কাটি লওঁ ভাতকেইটা বহাবলৈ আছে চাউলখিনি ধুবলৈ আছে সোনকালে কৰি লওঁগৈ বন্দনা কি হ'ল কওকচোন তোমাৰ খং উঠি আছে ন নাই কিয় খং উঠিব নাই খং উঠা দিয়ক হ'ব দিয়ক মই ভাতখিনি সোনকালে বনাই লওঁ কথা পাতি থাকিলে আকৌ দেৰি হ'ব কিবা লাগে নেকি আপোনাক মোক একো নালাগে দিয়া তুমি চব্জি কাটিব ওলাইছা দিয়া মই কাটি দিম দিয়া চব্জিখিনি সোনকালে হ'ব দিয়া মই কাটি দিম দিয়া নাই নালাগে নেকি মই পাৰিম দিয়ক অকণমান দেৰি হ'ব পাৰে মই কৰি ল'ম দিয়ক আপুনি এনেই কষ্ট কৰিব নালাগে দিয়া একো নহয় তুমিও যে আৰু কিছুমান কথা কোৱা দিয়া একো নহয় মই কাটি দিম নহয় তুমি যোৱা এতিয়া বেলেগ কাম আছে যদি কৰি লোৱা যোৱা মই এইখিনি কাটি দিম নহয় হ'ব দিয়ক তেন্তে সোনকালে কাটি দিয়ক মই ভাতকেইটাকে বহাই দিমগৈ নহ'লে চাউলকেইটা ধুই আপুনি এইখিনি কাটি দিয়ক তাৰপিছত এইখিনি বনাই দিম মই হ'ব দিয়া খালি আৰু কি হ'ল মা কি হ'ল ক'বলৈ আহিছ হা তই আহি পাকঘৰত সোমালিহি যে আজিলৈকে সোমাই পাইছিলি তই এতিয়া চব্জি কাটিব লৈছ হে ভগৱান তোক এতিয়া মানে পাকঘৰৰ কামতো লগাইছে আমাৰ দিনত দেউতাৰে পাকঘৰৰ দুৱাৰমুখটোও গচকি নাপাইছিলে বুজিছ আৰু তই আজিৰ যুগৰ বোৱাৰী আৰু পাকঘৰত সোমোৱাই দিলে চব্জি কাটাত লগাই দিলে তোক হে ভগৱান আমাৰ দিনত মতা মানুহ পাকঘৰত সোমোৱাটো বেয়া কথা আছিলে বুজিছ মতা মানুহ পাকঘৰত নোসোমায় মাইকী মানুহে পাকঘৰত চব কাম কৰে মতা মানুহ পাকঘৰত নোসোমায় আৰু তই চব্জি কাটি ঘনীয়াৰ সহায় কৰি দিছ তাতেনো কি হ'ল মা অলপ সহায় কৰি দিছোঁ সোনকালে হওক বুলিহে সেইটোনো কি ডাঙৰ কথা বুজিছ ডাঙৰ কথা মতা মানুহ পাকঘৰত সোমোৱাটো আমাৰ দিনত বহুত ডাঙৰ কথা আমাৰ কাৰণেও ডাঙৰ কথা বুজিছ যিটো কাম যাৰ সেইটো তেওঁৱে কৰিলে ভাল লাগে বুজিছ পাকঘৰৰ কাম মাইকী মানুহৰ আৰু মাইকী মানুহে কৰিলে ভাল লাগে আমাৰ দিনত মতা মানুহ নোসোমাই মাইকী মানুহে সকলোবোৰ কাম কৰে মতা মানুহে খালি বাহিৰত যায় বাহিৰত কাম কৰে মাইকী মানুহৰ নিচিনা ভিতৰত পাকঘৰত কাম নকৰে বুজিছ যা চব্জিখিনি থ ইয়াৰ পৰা যা পাকঘৰৰ পৰা ওলা কিন্তু মা মই নিজে মাতি অনা নাই নহয় তেওঁ মোক সহায় কৰিবলৈ বুলিহে আহিছে নিজে আপুনি কিয় মোক গালি পাৰে বাৰে মইতো তেওঁক মাতি অনা নাই মা চুপ থাকা বোৱাৰী মই সকলোবোৰ জানো নহয় তোমাৰ কথা তুমি সকলোবোৰ সলনি কৰিব বিচাৰিছা নেকি হা আমি কি ভাত বনাই অহাই নাই নেকি আমাৰ দিনত আমি ভাত বনাই সকলোবোৰ কাম কৰিও আজিলৈকে মতা মানুহক এটা কামো নাপাইছিলোঁ আৰু তুমি ভাতকেইটা বনাওঁতে তোমাৰ মানুহজনকো চব্জি কাটাত লগাই দিলা বাহ বেলেগ আৰু দেই তুমি বোৱাৰী মা কিনো উল্টা পুল্টা কথাবোৰ কৈ থাকা মই চব্জিকেইটা কাটি দিলেনো কি ক্ষতিটো হয় চুপ থাক
তই যা এইখিনি থৈ ইয়াৰ পৰা যা থৈছনে নাই ভাতকেইটা বনাওঁতে দিনটো লাগে আৰু তাইক আকৌ বেলেগেও সহায়ো কৰি দিব লাগে মা মই ভাত বনাম নহয় সদায়চোন বনায়ে থাকোঁ তেনেকৈ কিয়নো নবনাম বাৰু আৰু আজি অকণমান দেৰি হ'ল বাহিৰত যাম বুলি ভাবিছিলোঁ যে সেইবাবেহে দেৰিকৈ বনালোঁ আপোনাকো লৈ যাম বুলিহে ভাবিছিলোঁ মা আপুনি এনেই ভুল ভাবিছে মই তেওঁক চব্জি কাটি মাতি অনা নাই কাটিবলৈ মা তুমিয়ে নহবা কাটি পেলাই সহায় কৰি দিয়া মই যদি নোৱাৰোঁ কাটিবলৈ হয় নেকি এতিয়া মোৰ হাতে নাই কাম কৰাবি তই মানে হা আমাৰ দিনত আমাকচোন কোনেও সহায় কৰি দিয়া নাছিলে এতিয়া মানে মই সহায় কৰি দিব লাগে তাইক চব্জি থ তাই নিজে পাৰিব তাই এতিয়া কান্দি দেখাব লাগিছে ভাতকেইটা বনাওঁতে ইমান দেৰি আমিচোন একেবাৰে ইমান লগতে আমাৰ ভাত হৈ গৈছিলে এতিয়া তই ভাতকেইটা বনাওঁতে ইমান দেৰি চুপ থাক মোক কথা নকবি থ আৰু তই যা আৰু সোনকালে ভাত বনা ভোক লাগিছে কথা ক'বলৈ আহিছে সিহঁতে বাহিৰত খাবলৈ যায় বাহিৰত খাবলৈ গৈ টকা সোপা উৰাবলৈ যায় আমাৰ দিনত আমি বাহিৰত খাই টকা উৰাই পোৱা নাছিলোঁ বুজিছ তহঁতৰো যে আৰু কাণ্ড কাৰখানাবোৰ দেখিলে মাথাটো বেয়া হৈ যায় মানে হ'ব দিয়ক মা আজিৰ পৰা তেওঁক পাকঘৰত সোমাবলৈ নিদিওঁ দিয়ক ক্ষমা কৰি দিব সোনকালে ভাত বনা এই এচিটো মানে কিয় চলা নাই মাথাটো বেয়া হৈ যায় মানে ইমান গৰম লাগিছে থাকিব পৰা নাই এই ৰিম'টটো বেয়া হ'ল নেকি কি হ'ল মানে এইটো বেয়াই হৈছে নে কি ৰিম'টটো মানে কিয় কাম কৰা নাই ৰিম'টটো ইছৰাম গৰমত মৰিম এতিয়া ইমান গৰম লাগিছে মানুহ থাকিব নোৱাৰে দেই এইটো গৰমত বাবা 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 ক'ত আছ তই বাবা এইফালে আহচোন বাবা কি হ'ল মা বাবা চাচোন চা এচিটো কাম কৰা নাই এচিটো কিয় চলা নাই চাচোন ইমান গৰম লাগিছে থাকিব পৰা নাই গৰমত সিজি গৈছোঁ একেবাৰে এচিটো লগাই দেচোন কি হৈছে চাচোন মা মই তোমাৰ ৰুমৰ এচিটোৰ কানেকশ্যনটো কাটি দিলোঁ মা কি কানেকশ্যন কাটি দিলি কিয় কাটি দিলি মানে ইমান গৰমত মই ঠিক কেনেকৈ থাকিম মানে তই কিয় এনেকুৱা কৰিলি মা কাৰেণ্টৰ বিল বহুত আহিছে আৰু সেইবাবে তোমাৰ ৰুমৰ এচিটোৰ কানেকশ্যন কাটি দিলোঁ কাৰণ তুমিতো আগৰ দিনৰ মানুহ আগৰ দিনত জানো এচি আছিলে মা আগৰ দিনততো এচি নোহোৱাকৈ চলিছিলা তোমালোক এতিয়াও পাৰিবা সেই বুলি ভাবিয়ে কাটি দিলোঁ তুমিতো আগৰ দিনত এইবোৰ দেখাই নাছিলা এতিয়া আৰু এচি কেইদিনমানহে পাইছা পাৰিবা দিয়া একো নহয় বিল বহুত উঠিছে যে সেইবাবে কাটিলোঁ মা কি তই বিল বেছি উঠিছে কাৰণে মোৰ ৰুমৰ এচিটোহে কাটিলি মই এতিয়া গৰমত কেনেকৈ থাকিম গৰমত থাকিব নোৱাৰোঁ দেই এচি নহ'লে এচিটো লগাই দে সোনকালে মা পাৰিবা দিয়া আগৰ দিনতনো কেনেকৈ আছিলা তোমালোক মনত পেলোৱা আকৌ আগৰ দিনত যেনেকৈ আছিলা তোমালোকৰ দিনত তেনেকেই থাকাচোন পাৰিবা দিয়া বিচনীৰে বিছা আকৌ বাবা নোৱাৰোঁ কি আগৰ দিনৰ কথা কৈ আছোঁ নোৱাৰোঁ মই লগাই দে সোনকালে কানেকশ্যন কাটি মানুহ গুচি গ'ল নহয় মা এতিয়া আৰু মাতিলেহে আহিব বাৰু ৰ'বাচোন এতিয়া থাকাচোন অলপ সময় সহ্য কৰা আগৰ দিনত নাছিলেই ন এতিয়া আৰু এইবোৰ ওলাইছে কাৰণেহে বিচাৰিছা তুমি হ'ব দিয়া পাৰিবা দিয়াচোন অলপ এডজাষ্ট কৰা মই বাৰু মাতিম দিয়া লগাই দিবলৈ আকৌ বাবা ইছৰাম গৰমত মৰি গৈছোঁ ঘামি জামি অৱস্থা নাই মই কেনেকৈ থাকিম এতিয়া এচি নহ'লে ইছৰাম ইমান গৰম মাৰিছে বাপৰে মানুহ থাকিব পাৰে নেকি এচি নহ'লে ইছৰাম বাহিৰৰ ৰুমলৈকে যাওঁগৈ এচি হাৱা লওঁগৈ নাই নোৱাৰোঁ দেই মই আগৰ দিনৰ কথা বেলেগ আৰু সি খালি আগৰ দিন বুলি কৈ আছে মই এচি নহ'লে নোৱাৰোঁ দেই এতিয়া তাইও আজিহে মাকৰ ঘৰত যাব পালে মানে সোনকালে আহিম বুলি বাৰু কৈ থৈ গৈছে এতিয়ালৈকে দেহৰেক্ষণ নাই গৈছে বাৰু এঘণ্টামান হৈছেহে তথাপিওতো ইমানকৈ গৈ থাকিব নালাগে নহয় ইমানকেনো ক'ত গৈছে ইমান দিন হ'ল যোৱাই নাই বাৰু ময়ে বেছি কৰিছোঁ অলপ নিজে চাহ একাপ আজি বনাই খাওঁ আৰু উপায় নাই চাহকণ খাবলৈ মন গৈছে কাকনো ক'ম বাবাকতো ক'ব নোৱাৰোঁ সি আৰু চাহ বনাই খুৱাবনে মোক নিজে বনাই খাওঁ আৰু কিয় জ্বলা নাই এইটো লাইটাৰটো বেয়া হৈছে নে কি হৈছে গেছে শেষ চিলিণ্ডাৰ শেষ মানে বাবা 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 ক'ত আছে তই এফালে আহচোন পাকঘৰলৈ আহ বাবা তই শুনিছনে নাই ক'ত আছ এফালে আহচোন পাকঘৰত কি হ'ল মা কিয় মাতি আছা মোকচোন তুমি আকৌ পাকঘৰৰ দুৱাৰমুখ গচকিবই দিয়া নাছিলা এতিয়া আকৌ পাকঘৰলৈ মাতি আছা যে কিহৰ কাৰণে কি হ'ল কোৱা হেই মনে মনে থাকেতো গেছ শেষ হ'ল দেচোন চাহ একাপ খাবলৈ বৰ মন গৈছে গেছটো লগাই দেচোন বেলেগ এটা চিলিণ্ডাৰ আনি লগাই দেচোন বাবা গেছটো শেষ হৈ গ'ল যে মানে মা চিলিণ্ডাৰ অনা হৈ থকা নাই নহয় আনিব লাগিব পিছত
এতিয়া আৰু ক'ৰ পৰা আনি দিম, ক'ৰ পৰা লগাই দিম? শেষ হ'ল যদি বাদ দিয়া আৰু চৌকাতে বনাই খোৱা। সেইটো ৰুমত চৌকা আছে নহয়, যোৱা চৌকাতে জুই ধৰি পেলাই বনাই খোৱা। তোমালোকৰ দিনততো চৌকাতে ভাত বনাইছিলা, তেতিয়ানো আৰু ক'ত গেছডাল আছিলে? গেছ আছিল জানো? গেছটো নাছিলে তেতিয়া। তেতিয়াতো তোমালোকে জুই ধৰি খৰি কাটিয়ে ভাত বনাইছিলা। যোৱা চাহহে বনাবা, জুইডাল ধৰি পেলাই চাহকণ বনোৱাগৈ, যোৱা, পাৰিবা যোৱা। কি এই গৰমত মই জুই ধৰি চাহ বনাম? বাবা তই এইবোৰ কি কৈছ? মই জুই ধৰি চাহ বনাব লাগে? এডাল গৰমত মানুহ থাকিব পৰা নাই। কিয়, কি হ'ল মা? তোমালোকৰ দিনতচোন তেনেকৈ বনাই খুৱাইছিলা ইমান মানুহক। পাৰিবা যোৱা, একো নহয়, চাহহে। হে বাবা, ইমান গৰমত মই জুই ধৰিব নোৱাৰো দেই। মই কেনেকৈ জুই ধৰিম এতিয়া এই গৰমত? যাচোন যা, মোলে চাহ একাপ তই বনাই আন, যা বাবা। এয়া কি কথা কৈছা তুমি? মই চাহ বনাম? মই পাকঘৰত সোমালে পাপ লাগিব নহয়। মই নোৱাৰোঁ দেই, মই নোৱাৰোঁ। মই পাকঘৰৰ কাম, মাইকী মানুহৰ কাম কৰিব নোৱাৰোঁ দেই মা। কি কথা কৈছা তুমি এইবোৰ? নিজে বনাই ল'বা, যোৱা যোৱা, জুই ধৰি পেলাই চাহ বনাই ল'বা, একো নহয়। তোমালোকৰ দিনত এইবোৰ কৰিছিলে। পাৰিবা যোৱা, পাৰিবা যোৱা, মোক ডিষ্টাৰ্ব দি নাথাকিবা, মই যাওঁ, মোৰ কাম আছে। বাবা শুনচোন। বাবা বলচোন, গাড়ীখন উলিয়াগৈ, মোক মাহীৰ ঘৰত থৈ আহগৈ। দুইটা যাওঁ বলচোন, মাহীৰ ঘৰৰ পৰা আহোঁগৈ। কি হ'ল বাবা, শুনিছনে নাই মই কি কৈছোঁ? বলচোন গাড়ীখন উলিয়াগৈ যা। মা, মই নোৱাৰোঁ যাবলৈ। আগৰ দিনত তুমি কি গাড়ীত গৈছিলা নেকি? আগৰ দিনততো গাড়ী নাছিলেই দেখোন। তেতিয়াতো বাছেৰে অহা যোৱা কৰিছিলা, খোজকাঢ়ি অহা যোৱা কৰিছিলা। এতিয়াও তেনেকৈ যোৱা। তুমি আগৰ দিনত কৰিছা যেতিয়া এতিয়াও পাৰিবা। মই গাড়ী চাড়ী উলিয়াব নোৱাৰোঁ, মোৰ ভাগৰ লাগি আছে। যোৱা, বাছেৰে যোৱা, পাৰিবা যোৱা। এই গাড়ীবোৰতো নতুনকৈহে ওলাইছে, আগৰ দিনতচোন নাছিলে এইবোৰ। তেতিয়ানো কেনেকৈ গৈছিলা? পাৰিবা যোৱা মা, পাৰিবা, তুমি চব পাৰিবা, যোৱা। কি মই এই গৰমত বাছেৰে যাব নোৱাৰোঁ দেই। কি কথা কৈছ? মই নোৱাৰোঁ এনেকৈ যাবলৈ। বলচোন মোৰ লগত, গাড়ীত মোক থৈ আহিবি, বল। বাছেৰে যাব পাৰি নেকি এই গৰমত? হেৰি নাযায়নো কিয়? মাক লৈ যাওক আকৌ, মা যাবলৈ বিচাৰিছে। তুমি মনে মনে থাকা, তুমি একো নাজানা। মা আগৰ দিনৰ মানুহ হয়, আগৰ দিনত জানো গাড়ীত গৈছিলে? আগৰ দিনত তেনেকৈ গৈছিলে ন? পাৰিব, মায়ে চব পাৰিব। মা এতিয়াও আগৰ দিনতেই জীয়াই আছে নহয়। গাড়ীনো আৰু কেইদিন হৈছে ওলোৱা? গাড়ীত যাবলৈ আৰু মা ইমান অভ্যাস নাই নহয়। যাব পাৰিবা, যোৱা মা। গৰমনো কি আৰু, আগতে পাৰিছা, এতিয়াও পাৰিবা, যোৱা মা। তইনো কি আগৰ দিন এনি টাইম মানে কৈ থকা হৈছ? কি হৈছে তোৰ মানে? খালি আগৰ দিনৰ কথা কৈ থাক যে বাবা। উল্টা পুল্টা কথা কৈ নাথাকিবিচোন। কি আগৰ দিন কৈ থাক? আগৰ দিনৰ কথা বেলেগ, এতিয়াও বেলেগ আকৌ। কিয় মা? আগৰ দিনৰ কথাচোন তুমি এনি টাইম কৈ থাকা। বোৱাৰীকচোন শুনাই থাকা আগৰ দিন, এতিয়াৰ দিন বুলি। আৰু এতিয়া মই কওঁতেহে জগৰ লাগিছে মানে। মা, আগৰ দিন আৰু এতিয়াৰ দিন বহুত বেলেগ বেলেগ, গম পাইছানে? তুমি চাগে এতিয়া অনুভৱ কৰিব পাৰিছা। মা, আগৰ দিনত এইবোৰ সুবিধা নাছিলে, কিন্তু এতিয়া এইবোৰ সুবিধা হৈছে। সেইবাবে আমি এতিয়া এইবোৰ সুবিধাৰ ওপৰতে চলি আছোঁ। সেইবাবে আমি এইবোৰ নহ'লে থাকিব নোৱাৰোঁ। আৰু তুমি আগৰ দিনৰ কথা কৈ এতিয়া বোৱাৰীক কৈ থাকিলে বা আমাক কৈ থাকিলে এইবোৰ নহ'ব নহয় মা। আগৰ দিন এতিয়া বহুত সলনি হৈ গ'ল। তুমি নিজে ভাবি চোৱা, তুমি আগৰ দিনত জানো এইবোৰ পাইছিলা? কিন্তু এতিয়া এইবোৰ সুবিধা পোৱাৰ পিছৰ পৰা তুমি এইবোৰ দৰকাৰ হৈ গ'ল তোমাৰ। তুমি এইবোৰ নহ'লে নোৱাৰা, AC নহ'লে নোৱাৰা, গাড়ী নহ'লে ক'লেও যাব নোৱাৰা, গেছ নহ'লে ভাত বনাব নোৱাৰা। তেন্তে তুমি ভাবা মা, বন্দনাটোতো সৰুৰ পৰাই পাই আহিছে এইবোৰ, তে এৰিব কেনেকৈ তুমি কোৱাচোন? তুমি তাইক কাপোৰ কানি পিন্ধাক লৈ ওলাই যাব নিদিয়া, কিমান বাধা কৰা। তুমি নিজে ভাবিছোৱা, আগৰ দিনক লৈ লৈ ৰিজাই থাকা তুমি। কিন্তু এতিয়া দিন কি আছে আৰু আগৰ দিন কি আছিলে সেইটোতো তুমি নিজেই এতিয়া ভাবি পাইছা মা। তুমি নিজেই নোৱাৰা হৈ গৈছা, তুমি নিজে এতিয়াৰ দিনৰ লগত এডজাষ্ট হৈ গৈছা। কিন্তু তাইক আগৰ দিনৰ লগত মিলি থাকিব দিছা। তুমি কিয় এনেকুৱা কৰা মা? তুমি এতিয়া বুজিছানে মই কি ক'ব বিচাৰিছোঁ? মই চাগে তোমাক ভালকৈ বুজাব পৰা নাই, কিন্তু তুমি বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ মা? বাবা, মোৰ বহুত ভুল হৈ গ'ল। মই বুজি পাইছোঁ দে তই কি ক'ব বিচাৰিছ। মই চব বুজি পাইছোঁ বাবা, মোৰ ভুল হ'ল সঁচাকৈ। মই আগৰ দিনতেই ধৰি থাকিলোঁ, কিন্তু নিজে যে মই সলনি হৈ গৈছোঁ সেইটোৱেই পাহৰি গৈছোঁ। তহঁতক মই আগৰ দিনলৈ ঘূৰি যাবলৈ শিকাই আছোঁ, কিন্তু নিজে যে মই এতিয়াৰ লগত মিলি গৈছোঁ সেইটো মই পাহৰিয়ে পেলাইছোঁ। এতিয়া যিবোৰ সুবিধা হৈছে, এতিয়া কোনেও আগৰ দিনক লৈ বহি থকা নাই, কিন্তু মই আগৰ দিনৰ কথা কৈ কৈ বোৱাৰীক কথা শুনাই থাকোঁ। মোৰ ভুল হ'ল দে বোৱাৰী, বোৱাৰী মোক ক্ষমা কৰি দিয়া। নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দিয়া। মই বহুত ভুল কৰিলোঁ, তোমাৰ লগত বহুত অন্যায় কৰিলোঁ, তোমাক বহুত বেয়াকৈ ক'লোঁ, বহুত অপমান কৰিলোঁ। মোক ক্ষমা কৰি দিয়া। নাজানাতে মই বহুতখিনি কথা কৈ পেলালোঁ তোমাক, মোক ক্ষমা কৰি দিয়া বোৱাৰী। আৰু আজিৰ পৰা মই তোমাক একোতে বাধা নিদিওঁ। তুমি
যি মন যায় তাকে কৰিবা, যি পিন্ধিব মন যায় তাকে পিন্ধিবা, য'ত যাব মন যায় তাকে কৰিবা, মই একোতে বাধা নিদিওঁ। তুমি আজিৰ যুগৰ ছোৱালী আৰু আগৰ দিনৰ হৈ থাকিব নালাগে। তুমি আজিৰ যুগৰ আজিৰ দিনৰ লগত মিলি থাকা, মই অকণো বেয়া নাপাওঁ। আজিৰ পৰা মই তোমাক একোতে বাধা নকৰোঁ, মই একোতে বাধা নিদিওঁ আৰু তোমাক। বোৱাৰী, মোক ক্ষমা কৰি দিয়া। বোৱাৰী নহয়, তুমি আজিৰ পৰা মোৰ ছোৱালী, মোৰ ছোৱালীৰ দৰে থাকিবা। তুমি যি মন যায় তাকে কৰিবা, মই কেতিয়াও একো নকওঁ আৰু তোমাক। মই চব বুজি পাইছোঁ, বাবাই মোৰ চকু খোল খুৱালে, মই চব বুজি পাই গৈছোঁ এতিয়া মোৰ ভুলখিনি। মা, আপুনি ক্ষমা বিচাৰিব নালাগে, আপুনি ডাঙৰ, আপুনি কিয় ক্ষমা বিচাৰিছে? আপুনি আমাক আশীৰ্বাদহে দিব লাগে, ক্ষমা বিচাৰিব নালাগে। মই আপোনাক কেতিয়াও বেয়া পাই থকা নাই মা, অকণো বেয়া পাই থকা নাই। আপুনি যে কথাটো বুজি পালে সেইটোৱে মোৰ কাৰণে যথেষ্ট, আৰু মোক একো নালাগে। আপুনি ক্ষমা বিচাৰিব নালাগে মা, আপুনি সদায় আমাৰ লগত থাকিব, আমাক আশীৰ্বাদ দি যাব, আমাক মৰম দি যাব, তাতকৈ আমাক আৰু একো নালাগে মা। নাই, মোৰ ভুল হৈছে, মই ক্ষমা বিচাৰিবই লাগিব বোৱাৰী। আৰু সময়ৰ লগে লগে মানুহ সলনি হৈ গৈছে, সময়ৰ লগে লগে মানুহ সলনি হ'বই লাগিব। আগৰ দিনত এইবোৰ সুবিধা নাছিলে, এতিয়া এইবোৰ সুবিধা হৈছে, এতিয়াতো এইবোৰ ল'বই লাগিব, ব্যৱহাৰ কৰিব লাগিব, এতিয়াৰ দিনৰ লগত মিলিব লাগিব, এতিয়াৰ দিনৰ লগত সলনি হ'ব লাগিব। মইহে কথাটো বুজি পোৱা নাছিলোঁ বোৱাৰী, মই দেৰিকৈ বুজি পালোঁ, মোক বেয়া নাপাবা। মই এই দুদিন এচিটো নহওঁতে থাকিব পৰা নাই, আৰু তোমালোকতো আজিৰ দিনৰ বোৱাৰী, আজিৰ দিনৰ ছোৱালী, আজিৰ দিনৰ ল'ৰা ছোৱালী, তে তোমালোকেনো কেনেকৈ এডজাষ্ট কৰিবা? তোমালোকে যেনেকৈ মন যায় তেনেকেই থাকা, তোমালোকৰ ইচ্ছামতেই থাকা বোৱাৰী। মই আৰু কেতিয়াও বাধা নিদিওঁ একো কথাতে। আৰু এই চুলিখিনি খুলি থাকিবা, তুমি যেনেকৈ ভাল পোৱা তেনেকৈ থাকিবা। আগৰ দিন এতিয়া নাই নহয়, এতিয়া আৰু আধুনিক যুগ, এতিয়া তোমালোকে যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰা। আজিকালি এনেকৈ নাথাকিলেহে মানুহে হাঁহিব। সঁচাকৈ দিয়া, মোৰ বহুত ভুল হ'ল বুজা, মোক ক্ষমা কৰি দিবা। মা, আপুনি ক্ষমা বিচাৰি মোক লাজ নিদিবচোন, ক্ষমা বিচাৰিব নালাগে। আপুনি বুজি পাইছে মোক, সেইটোৱে যথেষ্ট মা, আৰু ক্ষমা বিচাৰি নাথাকিবচোন, হাঁহি দিয়ক এবাৰ। আৰু মাহীহঁতৰ ঘৰত ময়ো যাম ব'লক আজি, ময়ো যাম আপোনালোকৰ লগত। হয় নেকি বোৱাৰী? ব'লা, মাহীয়ে ভালহে পাব গ'লে। আৰু বাবা, এতিয়া আমাক গাড়ীত নিবিনে? এতিয়াও আমি বাছেৰে যাম বাবা। নিম মা, কিয় নিনিম, লৈ যাম ৰ'বা, মই যাম, উলিয়াওঁগৈ ৰ'বা গাড়ীখন। যা। আৰু বোৱাৰী, যোৱা, তুমি চুইজাৰ এযোৰকে পিন্ধি আহা, তুমি যি কমফৰ্টেবল লাগে সেনেকুৱা ড্ৰেছ এযোৰকে পিন্ধি আহা, যোৱা। মই একোতে বাধা নিদিওঁ আৰু একো বেয়া নাপাওঁ তোমাক আজিৰ পৰা। যোৱা, পিন্ধি আহা, যোৱা, কাপোৰযোৰ সলাই আহা। হ'ব মা, থেংক ইউ মা, মই এতিয়া ওলাই আহি আছোঁ ৰ'ব। ঠিক আছে, যোৱা, মই এইখিনিতে বহি আছোঁ, দুইটা ৰেডি হৈ আহা, যোৱা। হ'ব মা। হ'ব দিয়া, ময়ো গাড়ীখন উলিয়াওঁগৈ ৰ'বা। যা।